আপোনালোকক এই জংঘলৰ পৰিৱেশ দেখাব বিচাৰিছোঁ। মোৰ লগত মনীষ আছে, আমি দুইজন আহিছোঁ এই বনাঞ্চলখন চাবৰ কাৰণে। খুব সুন্দৰ সুন্দৰ ডাঙৰ ডাঙৰ গছবিলাক আছে আৰু এটা মানে খুব শান্তিময় প্ৰিয় ঠাই এইখন। বননি বুলি ক'লে একদম শান্তিয়ে আৰু খুব ভাল লগা ঠাই, কাৰণ ইয়াত মানে জীৱ জন্তু চৰাই চিৰিকটিৰ মাত প্ৰায় শুনিবলৈ পোৱা গৈছে। আৰু আমি আহিছোঁ এই বনাঞ্চলৰ কাষত, আপোনালোকে দেখিব পাইছে খুব সুন্দৰ সুন্দৰ গছবিলাক আছে, জীৱ জন্তু সকলো আছে ইয়াতে। মানে বহুত দিনৰ আগত মানে আপোনাৰ এইখন ৰাস্তাতে আগতে দুৱাৰমাৰা বাকীয়ে এইখন ৰাস্তাতে অহা যোৱা কৰিছিল ডুমডুমালৈকে, আৰু সেই ৰাস্তাখন আজি বন্ধ হৈ পৰিছে। কিন্তু আমি এইখন ৰাস্তাতে আগতে অহা যোৱা কৰিছিলোঁ, আৰু এই ওচৰত এখন আমাৰ অলপ আগত এখন বজাৰ হৈছিলে, সেই বজাৰখন আমি দেখাব পাৰিলোঁ হয়, কিন্তু আমি বজাৰৰ ওচৰত যোৱা নাই। এতিয়া আমি বজাৰটো দেখাব পৰা নাই। আৰু এই মূল সংযোগ পথটো আজি প্ৰায় 30-40 বছৰ আগত ইয়াত চলাচল কৰিছিল, আৰু ইয়াৰ পৰাই মানুহবিলাক অহা যোৱা কৰি কিমান কষ্ট কৰি তেওঁলোকে যাতায়াতৰ ব্যৱস্থাটো তেওঁলোকে কৰিছিল। আৰু এই বনাঞ্চলৰ মাজত এটা ৱেল ইণ্ডিয়া বহিছিল, আৰু ইয়াৰ পৰাই তেওঁলোকে ৱেলৰ তেওঁলোকে ৱেলৰ যি ইয়াত উলিওৱাৰ ব্যৱস্থা কৰিছিল তেওঁলোকে কৰিছিল। আৰু বস্তুটো আমি চাব নোৱাৰিলোঁ, কিয়তে অলপ সময়টো পাছবেলা হৈ গ'ল, গধূলি হৈ গ'ল, আৰু এইটো সময়ত মানে অলপ জংঘলত সোমোৱাটো ভাল নহয়, কাৰণ হাতীৰ মানে স্থানত আমি যোৱাৰ নিচিনা সম্ভৱ হ'ব, সেইকাৰণে আমি তাত যোৱা নাই। আৰু ইয়াত আহিছোঁ যাতে ৰাইজে চাই ৰাস্তাটো যাতে পুনৰ কৈছে, কালি বিধায়ক মহোদয়ে কৈছে এই ৰাস্তাটো যাতে পুনৰ যদি খুলি দিয়াৰ ব্যৱস্থা কৰা হয় তেতিয়া ৰাইজৰ যথেষ্ট সুবিধা হ'ব। আৰু বিশেষকৈ দুৱাৰমাৰা আৰু টিংৰাই ডিগবৈ আৰু টিংৰাৰ যি আমাৰ ৰাইজ আছে, এই ৰাইজৰ সকলৰ যথেষ্ট সুবিধা হ'ব। আৰু আমি যাতে এই ৰাস্তাৰ যোগেদি আকৌ আমি ডিগবৈ বনাঞ্চল আমি চাব পাৰিম ভালকৈ, কাৰণ এই বনাঞ্চলত মানে সুন্দৰ সুন্দৰ তেনেকুৱা ঠাই আছে। আৰু বনাঞ্চলত মানে আপোনাৰ যি প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশত আমি উপভোগ কৰিব পাৰিম। যি প্ৰকৃতিক দৃশ্য আছে, গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি, সেইবিলাক আমি উপভোগ কৰিব পাৰিম। আৰু তাক আমি চাবৰ কাৰণেই আহিলোঁ, মনবিলাক প্ৰায় ভাল লাগে, সেইকাৰণে আহিলোঁ দৃশ্য চাবলৈ। আপোনালোকে দেখিব পাইছে এইখন দুৱাৰমাৰা বনাঞ্চল, আৰু এই বনাঞ্চলত মই আহিলোঁ বহুত দিনৰ আগত। মানে এই পথখন যাতায়াতৰ চলাচল হৈছিল প্ৰায় 30-40 বছৰ আগত, আৰু ইয়াত এটা ডাঙৰ দুৱাৰমাৰা চাহ বাগিচাৰ বজাৰ বহিছিল। আৰু বজাৰৰ দৃশ্যটো আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, ইয়াত কেনেধৰণে বজাৰ বহিছিল আৰু কেনেদৰে কি কৰা হৈছিল। মই আহিছোঁ। য'ত 30 বছৰ আগত এটা ঠাইত বজাৰ বহিছিল, সেই বজাৰৰ দৃশ্য আমি দেখাব গৈছোঁ আপোনালোকক। মানে প্ৰায় দুৱাৰমাৰা চাহ বাগিচাৰ মানুহবিলাকে প্ৰায় এনেকুৱা ঠাইত এখন বজাৰ কৰিছিল। আজি সেই বজাৰটো এই স্থানত নাই। বজাৰখন প্ৰায় মানে আপোনাৰ এটা জংঘলৰ কাষতে বজাৰখন হৈছিল, আৰু ইয়াতে মানুহবিলাকে বজাৰ কৰিব আহিছিল। আৰু ইয়াত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া সেই বজাৰতে আমি আহিছিলোঁ, আৰু এই বজাৰখন আজি প্ৰায় নাই, যদিও বজাৰখনৰ দৃশ্যটো মই দেখাব ছবিটো। এইখন ঠাই হয় য'ত 30-40 বছৰ আগত এখন পুৰণি বজাৰ বহিছিল। দুৱাৰমাৰা চাহ বাগিচাত এখন বজাৰ হৈছিল, য'ত এই হাবি বননিৰ মাজত আবদ্ধ হৈ আছে। আজি কিন্তু সেই পৰিৱেশ নাই, পৰিৱেশ সম্পূৰ্ণ বেলেগ হৈ পৰিছে। এই বজাৰৰ ওচৰত এটা গেট আছিল, আৰু এই গেটখন 1 নম্বৰ গেট বুলি জনা গৈছিল। আজি কিন্তু সেই গেটখনো নাই।